নমস্কাৰ প্ৰাগদৃশ্য নিৰ্দেশলৈ স্বাগতম জনালোঁ। আমাৰ আজি মুখামুখি অনুষ্ঠান হয়, সেই মুখামুখি অনুষ্ঠানত আমাৰ আজি মাজত উপস্থিত আছে বিশিষ্ট যুৱ নেতা সৌৰভপুৰী ডাঙৰীয়া। তেওঁ বৰ্তমান যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদৰ দায়িত্বত তেওঁ অলংকৃত কৰি আছে। লগতে তেওঁ বিভিন্ন সামাজিক কামত জড়িত, বিভিন্ন সামাজিক কাম তেখেতে কৰে। তেখেতৰ লগত কিছু বাৰ্তালাপ কৰিব বিচাৰিছোঁ। তেখেতৰ সামাজিক জীৱনৰ, ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰত এনেকৈ ধৰণে তেওঁ আগবাঢ়ি গৈ আছে, তাৰ বিষয়ে কিছু আলোচনা কৰিম। নমস্কাৰ সৌৰভপুৰী ডাঙৰীয়া। নমস্কাৰ। আপুনি কেতিয়াৰ পৰা ৰাজনীতিত জড়িত? মানে আমি পঢ়া দিনৰ পৰা স্কুল লাইফৰ পৰাই জড়িত নে কলেজ লাইফৰ পৰা ৰাজনীতিত আপুনি জড়িত হৈছে? প্ৰথম ৰাজনৈতিক দলটো আপোনাৰ কি কংগ্ৰেছ নে নেশ্যনেল কংগ্ৰেছ নে আৰু কিবা অন্য দল আছিল আপোনাৰ আগতে? প্ৰথমতে ৰাজনীতি স্কুল নিউজ লাইভৰ প্ৰত্যেকগৰাকী সংবাদকৰ্মী মোৰ ফালৰ পৰা আগন্তুক ভোগালী বিহুৰ নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আপোনালোকৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক ভোগালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি চিৰ আপোন যোন আমাৰ আত্মা, আমাৰ ভগৱান স্বৰূপ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোৰে আগত আপোনালোকৰ যোগেৰে আহ্বান জনাইছোঁ। নিশ্চয়। বৰ্তমান আপুনি কংগ্ৰেছ কৰি আছে, কংগ্ৰেছ যুৱ কংগ্ৰেছত আপুনি জড়িত হৈ আছে। তো এই ৰাজনৈতিক জীৱন আপুনি কেতিয়া কংগ্ৰেছত প্ৰথম কৰিছিলে নে অন্য ৰাজনৈতিক দলত আপুনি জড়িত আছিল? হয়, মই আপোনাৰ ৰাজনীতি বুলি ক'লে আপোনাৰ কেনেকুৱাকৈ মোৰ বেকগ্ৰাউণ্ডটো আপোনাৰ শংকৰদেৱ শিশু বিদ্যানিকেতন আৰু শংকৰদেৱ স্কুলখিনি আপোনাৰ RSSৰ যিটো আপোনাৰ নীতি আদৰ্শ, সেই নীতি আদৰ্শৰ লগত মানে মিলিত হৈ আপোনাৰ শংকৰদেৱ স্কুলখন চলি থাকে আৰু সেই তেতিয়াৰ পৰা RSSৰ লগত জড়িত। তাৰে পিছত মই আপোনাৰ স্কুল লাইফত আৰু তাৰে পিছত মই লাহে লাহে আপোনাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যনিৰ্বাহক সদস্য হ'লেও গুৱাহাটী মহানগৰ জিলাৰ মই সম্পাদক হৈছিলোঁ যুৱ মৰ্চাৰ। তাৰে পিছত আপোনাৰ মোৰ এনেকৈ ভাৰতীয় জনতা পাৰ্টীত প্ৰায় জীৱনৰ 7-8টা কাল দিয়াৰ পিছত মই আম আদমি পাৰ্টীত আহিলোঁ আৰু আম আদমি পাৰ্টীয়ে মোক আঁকোৱালি ল'লে। আম আদমি পাৰ্টীৰ যিখিনি মানে আমাৰ অসমৰ ভেটিটো খুব দুৰ্বল, কিন্তু মোৰ আম আদমি পাৰ্টীত অহাৰ এটা মুখ্য উদ্দেশ্য আছিল যে আপোনাৰ যিটো আপোনাৰ দিল্লী বা পাঞ্জাৱৰ এতিয়া আমাৰ কংগ্ৰেছৰ লগতে গঠবন্ধন মহাগঠবন্ধনতো আছে আম আদমি পাৰ্টী, মই সেইখিনি সময়ত আম আদমি পাৰ্টী অসমৰ লগত জড়িত আছিলোঁ ডক্টৰ ভৱেন জ্যোতি ছাৰৰ নেতৃত্বত। কিন্তু এতিয়া লাহে লাহে কি হ'ল, আপোনাৰ দলটোৰ কিছুমান সাংগঠনিক ভিত্তিত দুৰ্বলতা বা ধৰি লওক কিছুমান ডেইলি ভাৰৰ পৰা আপোনাৰ যিখিনি আপোনাৰ কৰিব লাগে সেই গুৰুত্বখিনি প্ৰদান নকৰাৰ ফলত আমাৰ অসমৰ দলটো আজি ভাঙি যোৱা নিচিনা এটা অৱস্থা, বৰ্তমান দুৰ্বল অৱস্থাত আছে। আৰু বিচাৰোঁ যে অনাগত দিনত আমি যিহেতু পুৰণা কাৰ্যকৰ্তা আমাৰ একেবাৰে ভাল হওক সেইটো বিচাৰোঁ। কিন্তু এতিয়া মই আপোনাৰ যুৱ কংগ্ৰেছৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছোঁ। লগতে হাইলাকান্দি আৰু নলবাৰী জিলাৰ মই তত্ত্বাৱধায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছোঁ। আপুনি আম আদমি পাৰ্টীত কি ডেজিগনেশ্যনটো কি আছিল আপোনাৰ? মই আম আদমি পাৰ্টীৰ যুৱ শক্তিৰ ৰাজ্যিকৰ সাধাৰণ সম্পাদক হিচাপে। ভাল চলতে আছে তাৰমানে। হয়, আপুনি যিহেতু আপুনি ক'লে অলপ আগতে যে আপুনি সৰুতে সংঘৰ লগত জড়িত আছিল, আপুনি বিজেপিত পিছত যোগদান কৰিলে। তো বিজেপিৰ সংঘৰ যোনটো আদৰ্শ সেইটো কংগ্ৰেছৰ সম্পূৰ্ণ বিপৰীত আদৰ্শ। তো আপুনি কি হিচাপত কংগ্ৰেছটো বাছি ল'লে? যিহেতু আপুনি সংঘৰ পৰা ল'ৰাজনে কংগ্ৰেছ বচাটো খুব অলপ টান, কংগ্ৰেছ নিৰ্বাচন কৰাটো। হয়, আপুনি বিজেপিৰ কি বেয়া পালে যে আপুনি আগৰ পৰা বিজেপিলৈ পুনৰ গুচি নগ'ল, কংগ্ৰেছলৈ আপুনি যোগদান কৰিছে? এতিয়া চাওক কথাবিলাক এনেকুৱা ধৰণৰ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন হৈছে হিমন্ত বিশ্ব শৰ্মা। হয়, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 22 বছৰ কাল কংগ্ৰেছ, তাৰে আগত অগপ, তাৰে আগত ছাত্ৰ সংগঠন, ছাত্ৰ সন্থা, সেইখিনি কৰি আহি আজি তেখেতে যিখিনি কথা কৈ আছে যে সংঘৰ আদৰ্শৰ লগত মিলি কাম কৰি আছে, এইটো এটা সম্পূৰ্ণ ভুৱা কথা। কাৰণ আমি যিটো সৰুতে দেখা পাই আহিছোঁ আমাৰ শংকৰদেৱৰ নীতি আদৰ্শখিনি সম্পূৰ্ণ সংঘৰ লগত জড়িত। সংঘৰ নীতি নিয়মৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকজন আমাৰ পৰিধান কেনেকুৱা হ'ব, আমি খোজ কেনেকৈ কাঢ়িম, আমাৰ গোটেইখিনি বস্তু মানে সংঘৰ আদৰ্শৰ লগত মিলি থাকে। এতিয়া বৰ্তমান যিটো বিজেপি, অসম প্ৰদেশ বিজেপি, মই বাহিৰৰখিনি কথা কোৱা নাই, অসম প্ৰদেশ বিজেপিৰ কেইজনমান নেতৃত্বৰ বাহিৰে আপোনাৰ পুৰণা যিখিনি আপোনাৰ সংঘৰ লগত সঁচাকৈ জড়িত সেইখিনি নেতৃত্বৰো এতিয়া সংঘৰ কোনো আদৰ্শ নোহোৱা কৰি পেলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
কাৰণ হিমন্ত বিশ্ব শৰ্মাই কোনোদিন সংঘৰ লগত আপোনাৰ কাম কৰি পোৱা নাই। প্ৰথম কথা, সংঘৰ লগত কাম কৰিব লগা হ'লে সংঘৰ আপোনাৰ প্ৰশিক্ষণ ল'ব লাগিব। আমি প্ৰশিক্ষণ লৈছিলোঁ, তেখেতে প্ৰশিক্ষণ কি বস্তু তেখেতে গমেই নাপালে। তেনেকুৱা এজন মানুহে আহি অসমত স্বতন্ত্ৰভাৱে মুখ্যমন্ত্ৰীৰ যিখন চকী সেইখন অলংকৃত কৰি আছে। সেই অলংকৃত কৰোঁতে তাত সংঘৰ কোনো আপোনাৰ যি নীতি আদৰ্শ সেইখিনি অলংকৃত হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি কংগ্ৰেছৰ নীতি আদৰ্শ বা তেওঁৰ যিটো অগপদ আছিল, তাৰে আগত তেওঁ ছাত্ৰ সন্থাত আছিল, তাৰে যিখিনি নীতি আদৰ্শ সেইখিনিকো তেওঁ মোহাৰি পেলাইছে। সেই মোহাৰি পেলাই তেওঁৰ কিছুমান নিজস্ব ধাৰণা বা নিজস্ব স্বকীয় আদৰ্শৰে তেওঁ দলটোক চম্ভালিব বিচাৰিছে, যিটো কাৰণে বিজেপি দলটো অসমত বিশেষকৈ আগৰ নিচিনা হৈ থকা নাই। আৰু এইটো এটা বৰ্তমান কোম্পেনী, যিটো কোম্পেনী বুলি কয় যে হিমন্ত বিশ্ব এণ্ড চন্স, তেওঁ শৰ্মা কোম্পেনী ৰূপে পৰিগণিত হৈছে। মানে আপুনি ক'ব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিৰ কোনো নীতি আদৰ্শ মানি নচলে বা কংগ্ৰেছৰ কোনো নীতি আদৰ্শ তেওঁ বৰ্তমান সঁচাকৈ নচলে। তেওঁ ব্যক্তিগত নিজৰ মন মতালিত তেওঁ কাম আৰু তেখেত আজি কংগ্ৰেছৰ পৰা ওলাই অহাৰ আটাইতকৈ ডাঙৰ কাৰণটোৱে হৈছে তেওঁ দলটোতকে বা ৰাইজৰ উন্নতিতকে তেওঁ বিচাৰে যে তেখেতৰ উন্নতি তেওঁৰ ব্যক্তিগত স্বাৰ্থখিনি সিদ্ধিৰ কাৰণে। তেখেতে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া অসমত 15টা বছৰ কংগ্ৰেছে আপোনাৰ মুখ্যমন্ত্ৰী হিচাপে আছিল, তেতিয়া তেওঁ সেই কংগ্ৰেছ দলটোতে তেখেতে শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি আছিল। আৰু তেখেতে মুখ্যমন্ত্ৰী হ'বৰ লালসাত পৰি তেখেতে নিজৰ সাৰদা আৰু লুই বাজাৰৰ যাতে আপোনাৰ সেই কেলেংকাৰীটো বন্ধ কৰি ৰাখিব পাৰে, তেওঁ যাতে তিহাৰ জেলত থাকিব লগা নহয়, তাৰ কাৰণে তেখেতে এটা ৰাতিৰ ভিতৰতে নিজৰ স্থিতি সলনি কৰি তেখেতে কংগ্ৰেছ দলটোক এতিয়াও গালি পাৰি আছে যে সেই দিনত এইটো হোৱা নাছিল, সেই দিনত স্বাস্থ্য বিভাগ উন্নত হোৱা নাছিল। কিন্তু তেখেতক মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে পোনপটীয়াভাৱে সুধিব বিচাৰিছোঁ যে তেখেতে 22 বছৰ কালত যেতিয়া কংগ্ৰেছত আছিল, সেই কংগ্ৰেছত থকা সময়খিনিত স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ মন্ত্ৰীটো তেওঁৱেই আছিল। তেখেতেতো প্ৰয়াত তৰুণ গগৈদেৱৰ ঘনিষ্ঠ আছিল, কিন্তু তেখেতে মাত্ৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ লালসাত পৰি নিজৰ ব্যক্তিগত স্বাৰ্থৰ লালসাত পৰি তেখেতে দল বাগৰিছে। আৰু দল বাগৰা মানুহ এজন মুখ্যমন্ত্ৰী হৈছে, আজি বিজেপিত আছে, কাইলৈকে তেওঁ কংগ্ৰেছত যাব পাৰে, পৰহিলৈকে তেওঁ UDF-ত যাব পাৰে। আৰু তেওঁ যিটো কৈ থাকে যে মিয়া ৰাজনীতি, তেওঁ এইটো আমাৰ অসমৰ মানুহক, প্ৰত্যেকজন মানুহক তেওঁ এইটো এটা আপোনাৰ চাইকলজিকেল গেম খেলি আছে মিয়া ৰাজনীতিৰ ওপৰত। কাৰণ আমাক আপুনি 15 বছৰ যেতিয়া কংগ্ৰেছে শাসন কৰিছিল, আমি হিন্দু আৰু মুছলমানৰ মাজত আমাৰ কাজিয়া নাছিল। কাজিয়া কেতিয়া বেছি বৃদ্ধি হৈছে? যেতিয়া আপোনাৰ বিজেপি চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰিছে। বিজেপি চৰকাৰখনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত 2016 চনৰ আগত 14 চনত যেতিয়া বিজেপি চৰকাৰখনে দায়িত্ব ল'লে কেন্দ্ৰত, তাতে আপোনাৰ মূল আছিল যে বিদেশী নিমলীকৰণ, নিবনুৱা নিমলীকৰণ, আৰু দ্বিতীয়টা আপোনাৰ মানে যি অবৈধ বাংলাদেশী আছে, অবৈধ বাংলাদেশীখিনিক খেদি পঠিয়াব। এতিয়া আপুনি কওক যে বৰ্তমানলৈকে আজি 15টা বছৰ অৱস্থা অসমত, তে ইমানকেইটা কালত কিমানজন বাংলাদেশী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খেদিব পাৰিলে? তাৰ কোনো তথ্য নাই। তাৰ বিনিময়ত কি হৈছে, আজিকালি তেওঁ কি কৰিছে, অৰুণোদয় দিছে। অৰুণোদয় 1250 টকা দিছে, মই ভাল পাইছোঁ, দিয়ক 1250 টকা দিছে। কিন্তু 1250 টকাৰে এখন ঘৰ মানি লৈছোঁ, দালি দিছে, চাউল দিছে। যোৱাকালি যথেষ্ট লোকে চাকৰি পাইছে, সেইটো আমি প্ৰত্যাখ্যান কৰিব মই প্ৰত্যাখ্যান কৰিছে যে আমি বিনা পইচা চাকৰি পাইছো, কংগ্ৰেছত কিন্তু আমি টকা দি চাকৰি ল'ব লগা আছিল। তেতিয়াতো তেওঁ যিখিনি ভাষ্য কৈছে, তেতিয়াতো তেওঁতো কংগ্ৰেছৰ মন্ত্ৰী কংগ্ৰেছত আছিল। আপুনি হিমন্ত বিশ্ব শৰ্মাই কাম কৰা নাই ক'ব পাৰে, কিন্তু বিজেপি কাম কৰা নাই ক'ব পাৰিব জানো? নিয়োগ দিছে, নিয়োগ হৈছে। মই কৈছো যে আমাৰ বৰ্তমান যিখিনি অৱস্থা,
বৰ্তমান যিটো আমাৰ অসমৰ পৰিস্থিতি চলি আছে ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপুনি যিকোনো ক্ষেত্ৰত আপুনি এইটো ক'ব পাৰে যে যিখিনি দিব লাগে সেইখিনি দিব পৰা নাই সেইখিনি দিব পৰা নাই দ্বিতীয় কথা তেখেতে দালি 1 কিলো বা তেল 1 লিটাৰ বা 1250 টকা দি এখন ঘৰ কেতিয়াও নচলে আৰু তেওঁলোকে প্ৰত্যেক দিনাখন এটা দাবী কৰি আহিছে তেওঁৰ পালি নেতাবিলাকে প্ৰহৰীবিলাকে যে কোনোবা মানুহে যদি তেওঁলোকক ভোট নিদিয়ে তেনেহ'লে তেওঁলোকে আঁচনিটো কৰ্তন কৰা হ'ব ঠিক আছে এই যদি কৰ্তন কৰা হয় মই পোনপটীয়াভাৱে সুধিব বিচাৰিছোঁ সেই পালি নেতাসকলক যে তেওঁলোকৰ পকেটৰ পইচাৰে আঁচনি দি আছে নে এইটো আমাৰ ৰাইজৰ যিটো আপোনাৰ টেক্স যিটো কৰ আহে এই কৰখিনি গভৰ্ণমেণ্টৰ হাতত জমা হোৱা পইচাৰে দি আছে তে তেওঁলোকে এনেকুৱা কথা নক'ব তেওঁলোক বিৰত নহ'ব আৰু মহিলাসকলক তেওঁলোকে 1250 টকাত যদি ভাবি আছে যে 1250 টকা দি কিনে বহুত ডাঙৰ কাম কৰিছোঁ আপোনালোকে একো ডাঙৰ কাম কৰা নাই আপোনালোকে মহিলাৰ কাৰণে কি কৰক শিক্ষা ফ্ৰী কৰক মহিলাৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে স্বাস্থ্য ফ্ৰী কৰক আপুনি জিএমচিত স্বাস্থ্য ফ্ৰী বুলি কয় আপুনি জিএমচিত গৈ কিনে আপুনি এটা চিটি স্কেন কৰিব আপুনি 2 মাহ ৰখিব লাগে তে 2 মাহত এজন পেচেণ্ট আপোনাৰ মৃত্যু মুখত হৈছে আপোনাৰ এম্বুলেন্সৰ কৰ্মচাৰী আপোনাৰ আজি ধৰ্ণা দি আছে আজি এমাহ 1.5 মাহ ধৰি তে কিহৰ কাৰণে হৈছে এইবিলাক আপোনাৰ দিনত যদি ইমান উন্নতি হৈছে আৰু আপুনি দম্ভালি মাৰি কৈ আছে যে আপোনাৰ দিনত কোনো প্ৰতিবাদ নাই মই তেওঁ বুজি নাপাওঁ যে তেওঁ এই যেতিয়া ৰাস্তাটোৰে যায় তেওঁ দিছপুৰ কি দেখা নাপায় প্ৰতিবাদ কৰি আছে তেওঁলোকে সমস্যা কেতিয়া সমাধান হ'ব যেতিয়া আপোনাৰ স্বাস্থ্য শিক্ষা আৰু বাসস্থান এই 3টা বস্তু আপোনাৰ মৌলিক অধিকাৰ এই 3টা বস্তু টোটেলি আপোনাৰ ফ্ৰী হ'ব লাগিব ফ্ৰী আমাক নালাগে আমাৰ হাত ভৰি আছে আমাক ফ্ৰী নালাগে আপোনালোকে কৰকচোন ৰাস্তা ঘাটে আপোনাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত লোক কিমান পৰি আছে খোৱাৰ অভাৱত পৰি আছে আপোনালোকে উঠাই নি কিনে এখন ভাল হস্পিটেলত তেওঁলোকক ট্ৰিটমেণ্ট কৰক এটা থকাৰ কাৰণে ঘৰ দিয়ক সেইখিনি আপোনালোকে কৰিব পৰা নাই আপোনালোকে ৰেড লাইট লগাই গাড়ী লৈ শুক্লেশ্বৰৰ সন্মুখেৰে গৈ থাকে শুক্লেশ্বৰ তাত আপোনাৰ কিমান দুখীয়া নিচলা মানুহ পৰি আছে আপোনালোকেতো কৰিব পৰা নাই তে কৰি আছে কোনে দল সংগঠন দুটাই কৰিব আৰু আপোনালোকে দল সংগঠনে আপোনালোকক যদি দুটা শব্দ কয় আপোনালোকে জেল হাজতত ভৰাই দিয়ে তে এইখন কি স্বতন্ত্ৰটো চৰকাৰ চলি আছে সেইকাৰণে এইটো কথা নক'ব দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত আপোনাৰ আমাৰ প্ৰদেশ কংগ্ৰেছে আপোনাৰ আজি 3 দিন আগত দিছপুৰ আৰক্ষী চকীত এজাহাত দাখিল কৰিলে কিন্তু আজিলৈকে আপোনাৰ গোচৰটো ৰুজু নহ'ল তে ৰুজু কিহৰ কাৰণে নহ'ল আইনখন কাৰ মতে চলি আছে বিজেপি চৰকাৰৰ মতে চলি আছে আইনখনটো বিজেপিৰ মতে হ'ব নালাগিছিল আইনখন হ'ব লাগিছিল ৰাইজৰ কাৰণে ৰাইজ সকলো সমান আইনে সকলো সমান বিচাৰে জুবিন গাৰ্গক ন্যায় দিম বুলি কৈছিল জুবিন গাৰ্গে আপোনাৰ 10 তাৰিখে ন্যায় দিম বুলি কৈছিল ৰিচেণ্টলি 10 ডিচেম্বৰ চাৰ্জশ্বিটৰ পিছত আমি ৰাইজে কিবা গম পালোঁ নেকি তেখেতৰ ঘনিষ্ঠখিনিয়ে গম পায় নেকি একো গম নাপায় কি হ'ল আমি জুবিন গাৰ্গৰ নিচিনা এটা সত্তা হেৰাই পেলালোঁ তে জুবিন গাৰ্গৰ ইছ্যুটো ডাইভাৰ্ট কৰি কিনে পলিটিকেল ইছ্যু বনাই পেলালে সেইকাৰণে এইবিলাক পলিটিকেল ইছ্যু বনাই কিনে আপুনি লাভ নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি সঁচাকৈ জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব নোৱাৰে আপুনি মনত ৰাখক আপোনাক অসমবাসীয়ে ইয়াৰে ন্যায় আপোনাক 2026ত দিব আৰু লুই বাৰজাৰ আৰু সাৰদা গেলেংগেৰে আপুনি যে তিহাৰ জেলত থাকিব আজি এই মজিয়াৰ পৰা মই আপোনাক সকিয়নি কৰি দিছোঁ ধন্যবাদ বহুখিনি গুৰুত্বপূৰ্ণ কথা ক'লে আৰু এটা শেষত প্ৰশ্ন কৰিব বিচাৰোঁ গুৱাহাটী উচ্চ ন্যায়ালয় বহুত প্ৰতিবাদ কৰিছিল উকিল সন্থাই প্ৰতিবাদ কৰিছিল সাধাৰণ ৰাইজে কৰিছিল অৰাজনৈতিক সংগঠনে কৰিছিল ৰাজনৈতিক সংগঠনে কৰিছিল বিৰোধী পক্ষত থকা কাৰণে যে এইখন উঠাই নিব নালাগে যিহেতু আমাৰ এইটো গৰিমা পুৰণি স্মৃতি আমাৰ তো সেইখন উঠাই লৈ গ'ল ৰংমহল উত্তৰবাদী ৰংমহললৈ স্থানান্তৰ কৰিলে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ইচ্ছামতে নিজৰ মনতে কাম কৰে বুলি ক'ব বিচাৰে এই বস্তুতে যি আমাৰ ন্যায়পালিকা যিখিনি ন্যায়পালিকা আপোনাৰ কোনখিনিত আছে আপোনাৰ জাৰ্জ হওক এডভোকেট হওক লয়াৰ হওক গোটেইখিনি ন্যায়পালিকাৰ মানুহ তেওঁলোকে ইমান কোৱা স্বত্তেও বিৰোধী পক্ষই ক'লে দল সংগঠনে ক'লে সচেতন মহলে ক'লে যে গৰিমাখিনি আপোনাৰ ধ্বংস কৰিব নালাগে সেইখিনি বস্তু তেখেতে কোনো ধৰণে এদিনৰ কাৰণে মানি নল'লে আৰু তেওঁ নিজৰ জেদত নিজক তল পেলোৱাৰ ভয়ত মানে তেওঁ যদি এই বস্তুটো কৰে মানে নিজে সৰু হ'ব সেই ভয়ত তেওঁ কি কৰিলে স্থানান্তৰ কৰি দিলে আৰু য'ত লৈ গৈছে সেইটো তেওঁৰ সমষ্টি হয় জালুকবাৰী সমষ্টি এমছ ক'ত লৈ গৈছে জালুকবাৰী সমষ্টিত লৈ গৈছে হাজাৰ হাজাৰ বিঘা মাটি কিনিছে তেখেতৰ ঘনীয়েকৰ আপোনাৰ ইণ্টাৰনেশ্যনেল স্কুল খুলিছে ক'ত খুলিছে উত্তৰ গুৱাহাটীত খুলিছে আপোনাৰ গোটেইখিনি বস্তু তেওঁ আল্টিমেটলি আপোনাৰ উত্তৰ গুৱাহাটী জালুকবাৰী সেইটো পিনে আপোনাৰ চিফ্ট কৰি আছে আৰু কিহৰ কাৰণে কৰি আছে
এই জেগাখিনিৰ আপোনাৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেওঁ অকল জালুকবাৰীৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ এটা বিধানসভাৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ উন্নতি কৰিলে গোটেই অসমখনক কৰিব লাগিব, অসমখনৰ প্ৰত্যেকটো জনগণৰ কৰিব লাগিব, প্ৰত্যেকটো জনগণৰ মতামত তেওঁ শুনিব লাগিব। তেওঁ মুখ্যমন্ত্ৰী বুলি ক'লে নহ'ব। আৰু তেওঁ কিছুমান কথা কয়, তেওঁ আচলতে লাজ পাব লাগে। তেওঁ কৈ আছে পৰহি আপোনাৰ যিখিনি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল সৰু এটা ভাল লাগিছে, তেখেতে নিযুক্তি দিছে। তেখেতে নিযুক্তি পত্ৰ দিয়াৰ পিছত এটা কথা কৈছে যে যিখিনি ল'ৰা ছোৱালী এইবাৰ নিযুক্তি পত্ৰ পাইছে অতি শীঘ্ৰে এবছৰৰ ভিতৰত বিয়া পাতিব লাগে আৰু 2টা সন্তান জন্ম দিব লাগে। তে এজন মুখ্যমন্ত্ৰী কিমান এনেকুৱা নিকৃষ্ট কথা ক'ব পাৰে যে 2টা সন্তান জন্ম দিলেহে আমাৰ অসমখনত মুছলিমৰ সংখ্যা কমিব। তা আপুনি বাৰু কৈছে ঠিক আছে 2টা সন্তান জন্ম দিব লাগে, কিন্তু আপুনি জানো এই ভাষণবিলাকত গৈ কিনে ঐ পুলিচ ঐ SP বুলি আপুনি জানো নিচিঞৰে? সেই অফিচাৰকেইটাক জানো আপুনিয়ে বেয়াকৈ নকয়? এদিন যদি অফিচত আহিব নোৱাৰে আপুনিয়ে জানো ছাছপেণ্ড নকৰে? তে সেইকাৰণে আপুনি এইবিলাক কথা নক'ব। এজন মুখ্যমন্ত্ৰীৰ মুখত কিছুমান কথা শোভা নাপায়। আগতে আমিও মুখ্যমন্ত্ৰী দেখিছোঁ, প্ৰয়াত হিতেশ শইকীয়া ডাঙৰীয়া, আপোনাৰ বৰ্তমান বাৰ্ধক্যজনিত কাৰণত অকণমান আপোনাৰ ৰাজনীতিৰ পৰা আঁতৰি আছে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া। তে সেইবিলাকৰ আদৰ্শও আপুনি ল'ব লাগিব। আপুনি নিজকে সকলোতকৈ ওপৰত বুলি কয়, আপুনি ওপৰৰ হয়, কিন্তু আপুনি ওপৰত কেনেকৈ হৈছে? আপুনি ৰাইজত টকা আত্মসাৎ কৰি আপুনি ওপৰত হৈছে। মই এটা প্ৰমাণ দিব পাৰিম আপোনাক। মই ইয়াৰ পৰা কৈ আছোঁ যে যোৱাকালি আপোনাৰ এটা ইলেক্ট্ৰনিক মিডিয়াত ওলাইছে, আপুনি এষাৰ কথা কৈছে যে পইচা চোৰ কৰক, যদিহে ধৰা নপৰে কোটি টকা চোৰ কৰিলেও কোনো প্ৰব্লেম নাই, যদি ধৰা পৰে 1 টকা চোৰ কৰি ধৰা পৰিলে কিন্তু প্ৰব্লেম হ'ব। এতিয়া আপুনি ৰাইজক কি শিকাইছে যে চোৰ কৰিব লাগে, কাণ নিচিনা চোৰ কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা চোৰ কৰিব লাগে, বাগান চোৰ কৰিব লাগে, মাটি চোৰ কৰিব লাগে, ডাঙৰ ডাঙৰ স্কুলবিলাক চৰকাৰী স্কুল বন্ধ কৰি দিব লাগে, প্ৰাইভেট স্কুল খুলি দিব লাগে। চোৰ কৰিলে আপোনাৰ নিচিনা চোৰ হ'ব লাগে। আপুনি এটা ভাল কথা শিকাইছে। কিন্তু সেই বাকী চোৰকেইটাই যে আপোনাৰ ছাগলী চোৰ কৰিলে যে আপুনি এনকাউণ্টাৰ কৰে, তেনেহ'লে আপুনিতো প্ৰথম এনকাউণ্টাৰ আপুনি হ'ব লাগিছিল। আপুনি কোটি টকা চোৰ কৰাৰ কথা কৈছে, আপুনি কিয় নহয়? সেইকাৰণে আপুনি মুখত যদি আপোনাৰ কথা নাথাকে, আপুনি এইখিনি ভদ্ৰতা বজাই ৰাখিব নোৱাৰে, মুখত আপুনি এটা তলা কিনি ল'ব। যদি তলা কিনাৰ দাম নাই, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত আহিব, আপোনাৰ তলা এটা নতুন বৰ্ষ বুলি উপহাৰ দিম আৰু সেই তলাটো আপুনি লগাই ল'ব। ডাঙৰীয়া, আপুনি বিভিন্ন অভিযোগ কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে। যিহেতু যিখিনি আপুনি তেখেতৰ কথা ক'লে, সেইখিনি কিবা প্ৰমাণ আছে নেকি যে তেখেতে চাৰদা কেনেকৈ জড়িত আছে? কিয় তেখেতৰতো গোটেইটো আপোনাৰ যদি চাই সেইদিনা আপোনাৰ সদত্ত অখিল গগৈ ডাঙৰীয়াই কৈছে, আপোনাৰ বিৰোধী পক্ষৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে নুনমাটিত আপোনাৰ আণ্ডাৰপেণ্ট পিন্ধাটো হিমন্ত বিশ্ব শৰ্মাকে কোবোৱা হৈছিল। অখিল গগৈটো স্পষ্ট বিভিন্ন কথা হ'ব পাৰে, কিন্তু প্ৰত্যেকজন মানুহে এটা কথা ভালকৈ জানে যে লুই বাজাৰৰ সাৰদা কেলেংকাৰী তেওঁৰ জেলত যোৱাৰ সৈতে কংগ্ৰেছ দল বিজেপি দল আহিছে, ঠিক আছে। আৰু প্ৰমাণ হ'ব যেতিয়াখন বিৰোধী পক্ষ বৰ্তমানত থকা বিৰোধী শক্তিয়ে যিদিনাখন চৰকাৰৰ আসনখন অলংকৃত কৰিব, সেইদিনাখন হিমন্ত বিশ্ব শৰ্মাই নিজৰ মুখেৰে স্বীকাৰোক্তি কৰিব তেওঁ কিমান বেয়া কাম কৰি থৈ দিছে, তেখেতে কি কি কৰিছে, তেখেতৰ নামত কিমান সম্পত্তি আছে, তেখেতে স্বীকাৰোক্তি কৰিব লাগিব। কাৰণ মানুহে আপোনাক ঠগাব পাৰিব, মোক ঠগাব পাৰিব, 3,33,00,000 জনতাক ঠগাই আছে, কিন্তু ওপৰত থকা জন ভগৱন্তক তেখেতে ঠগাব নোৱাৰে। তেওঁ কয় নহয় মা কালীৰ কথা, হিন্দু ধৰ্মৰ কথা। তেওঁ যদি ইমান হিন্দু ধৰ্মক বিশ্বাস কৰে, মা কামাখ্যাক বিশ্বাস কৰে, তেখেতে মা কামাখ্যাৰ শপত ধৰি কওকচোন, তেওঁ তাতে মা কামাখ্যা মন্দিৰত যাওক, আমিও যাম, বিৰোধী পক্ষ যাম, তেওঁ কওক যে কেলেংকাৰী কৰা নাই, তেওঁ এটকাও কেলেংকাৰী কৰা নাই। এটকা কেলেংকাৰী নকৰা মানুহ এটাই কেনেকৈ ইমান অগাধ সম্পত্তিৰ মালিক হ'ব পাৰে? সেইকাৰণে আপোনাক কৈছোঁ যে আপুনি যি আগতে কৰিলে অন্তত অসমখনক স্বাৰ্থত আপোনাক হাত জোৰ কৰি কৈছোঁ, আপুনি অসমখন বিক্ৰী নকৰিব। কাৰণ অসমখন আমাৰ সোণৰ অসম হয়। ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ থৈ গৈছে অসম আমাৰ ৰূপহী। আপোনাৰ সেইবিলাক গানৰ মাধ্যমেৰে কৈছে। জুবিন গাৰ্গে অসমীয়াৰ কাৰণে কিমান কাম কৰিছে, বহুত ল'ৰা ছোৱালী লাগি আছে, উঠি অহা প্ৰজন্ম লাগি আছে, তেওঁলোকক আপুনি এনকাৰেজ কৰক, উৎসাহ জনাওক যে অসমখন কেনেকৈ সুৰক্ষিত কৰিব পাৰি। অসমখনত আপুনি 2টা হিচাপ দিলে যে এইবাৰ গড় হত্যা হোৱা নাই, এইবাৰ অমুকটো হোৱা নাই, 10টা এনকাউণ্টাৰ কৰিছে, সেনেকৈ অসমখন সুৰক্ষিত নহয়। অসমখনক আপুনি ষ্টেবল কৰক, অসমখনৰ ৰাইজৰ প্ৰত্যেকজন জনতাৰ সমস্যা
শুনিবলৈ যত্ন কৰক তাৰে পিছত যদি ভুল হৈছে জনতাক সেই ভুলখিনিৰ কথা কওক যে এইখিনি ভুল সিদ্ধান্ত আৰু যদি শুদ্ধ হৈছে সেই শুদ্ধ সিদ্ধান্তখিনি আপুনি গ্ৰহণ কৰক কৰি কিনে আপুনি আগবাঢ়ি যাওক আপুনি মুখ্যমন্ত্ৰী হোৱাত আমাৰ কোনো অসুবিধা নাই আমাৰ খালি অসমখন আপুনি বচাই ৰাখক আৰু আপুনি এই বহিৰাগত ৰাজ্যত অসমখন বিক্ৰী নকৰিব যি কৰিলে ৩,০০০ বিঘা মাটি আদানীক দিলে এয়াৰপৰ্ট বিক্ৰী কৰিলে ৰেল ষ্টেচন কৰিলে আৰু নকৰিব কাৰণ আমাৰ আৰু একো নাই এইবাৰ কৰিব লগা হ'লে আমাৰ এই যি দেহৰ অংগবিলাক আছে অংগখিনি বিক্ৰী কৰাৰ বাহিৰে আমাৰ হাতত ৰাস্তা নাই সেইকাৰণে আপোনাক আজি মই বেছি নকওঁ এইখিনি কৈছোঁ বাকী আপুনি জানে আপুনি জনা শুনা মানুহ আপোনাক এই মাধ্যমৰ যোগেৰে মই সেইখিনিয়ে ক'ব পাৰোঁ আপুনি ভাল কাম কৰক ভালদৰে আগুৱাই যাওক বাকী আপুনি অসমখনৰ কথা ভাবক বাকী আৰু আপুনি দুটা অভিযোগ কৰিলে এটা হ'ল আদানী এয়াৰপৰ্ট আৰু এটা হ'ল আপোনাৰ নিবনুৱা সমস্যা আদানী এয়াৰপৰ্ট যোনটো কথা কওঁ আপুনি আদানী এয়াৰপৰ্ট চাওক আদানী এয়াৰপৰ্টটো ৯৯ বছৰ মানে কণ্ট্ৰিবিউশ্যন দিয়া গৈছে দিয়াৰ পাছতো আপোনাৰ এতিয়াতো যোনটো এয়াৰপৰ্ট বনালে নতুনকৈ আমাৰ সেইটো ভাৰতৰ ভিতৰত এটা আটাইখিনি এয়াৰপৰ্ট হয় বুলি নেশ্যনেল নিউজত কৰিছে নেশ্যনেল নিউজত প্ৰকাশ পাইছে আৰু সেইটো কাৰণে আমি গৌৰৱান্বিত অসমীয়া হিচাপে গৌৰৱান্বিত হৈছোঁ লগতে যিটো নিবনুৱা সমস্যাৰ কথা কৈছে কিন্তু দেখা গ'ল যোৱাকালি গভৰ্ণমেণ্ট জব দিছে বহুতকে লগতে আমাৰ ছেমি কণ্ডাক্ট জাগিৰোডত স্থাপন কৰা বুলি চৰকাৰে সকলোৱে গম পায় তাত বহু মানে যোনটো আমাৰ পেপাৰ মিল আছে গোটেইখিনি মাটিতে ছেমি কণ্ডাক্ট ইণ্ডাষ্ট্ৰিত বনাই আছে বহু সময় লাগিব আৰু যাৰ ফলত কি আমাৰ নিবনুৱা সমস্যা কিছু বহুখিনি আমাৰ সমস্যাৰ সমাধান হ'ব আল্টিমেটলি মৰিগাঁও আৰু নগাঁও জিলাৰ বহুখিনি নিবনুৱা যুৱকে বা খিলঞ্জীয়া যুৱকে চাকৰি পাইছে বুলি আমি জ্ঞাত এই ক্ষেত্ৰত আপুনি কি কৈছে আপুনি ইয়াৰ প্ৰতিক্ৰিয়া কি কৰিছে মই ভাল পাইছোঁ ছেমি কণ্ডাক্টৰ হৈছে এয়াৰপৰ্টটো ভাৰতবৰ্ষৰ ভিতৰত আটক ধুনীয়া এয়াৰপৰ্ট হৈছে মই ভাল পাইছোঁ কাৰণ মোৰ জেগাত হৈছে মই বাহিৰৰ যেতিয়া জেগা এটুকুৰাত যাওঁ মই ক'ব পাৰোঁ গৌৰৱে যে মোৰ জেগাত ছেমি কণ্ডাক্টৰ হৈছে মোৰ জেগাত কল কাৰখানা হৈছে মোৰ জেগাত ধুনীয়া এয়াৰপৰ্ট হৈছে কিন্তু আপুনি যে কৈছে যে নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পাইছে সেই নিবনুৱা যুৱক যুৱতীখিনিক মেন পাৱাৰ হিচাপে ৰাখিছে টেকনিকেল পাৱাৰ হিচাপে আমাৰ কিমানজন অসমীয়া খিলঞ্জীয়াক ৰাখিছে মোৰ প্ৰশ্ন মোৰ তাত উদয় হয় যে মেন পাৱাৰ হিচাপে আপোনাৰ টুলগেটতো কাম কৰি আছে আমাৰ যিকেইখন টুলগেট আছে টুলগেটতো মেন পাৱাৰ হিচাপে আমাৰ ল'ৰাখিনিয়ে কাম কৰিছে গেট খুলি দিয়া গেট বন্ধ কৰা কাম আপোনাৰ চফা কৰা সেইখিনি কাম আমাৰ অসমীয়া খিলঞ্জীয়া কৰি আছে কিন্তু মেইন যোন হিচাপ পত্ৰ কৰি আছে মেনেজাৰ যোন আছে আপোনাৰ সেইখিনি বস্তু আমাৰ খিলঞ্জীয়া পোৱা নাই কি আমাৰ খিলঞ্জীয়া কি সেইখিনি নাই নেকি আমাৰ কোৱালিটি আছে কিন্তু আমাক দিব বিচৰা নাই কিহৰ কাৰণে দিব বিচৰা কাৰণ এই বস্তুটো আদানীৰ হাতত আছে যদি আজি আমাৰ খিলঞ্জীয়া এজনক লৈ কিনে যদি এয়াৰপৰ্ট বা ছেমি কণ্ডাক্টৰটো আৰম্ভণি কৰিলে হয় যদি 2% থাকিলে তেনেহ'লে আমাৰ খিলঞ্জীয়া যুৱক যুৱতীখিনি সুৰক্ষিত হ'ব কিন্তু তেওঁলোকে কৈ আছে যে আমাৰ অসমীয়া ল'ৰা বহুতেই এতিয়াও আই টি ছেকশ্যনত মানে ইমান ডেভেলপ নহয় সেইসকলক যিখিনি ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ যিখিনি পোষ্ট আছে সেইখিনি কাৰণে আমাৰ খিলঞ্জীয়াক দিব কিন্তু বাহিৰত ট্ৰেইনিং দিব তাৰপিছতে ইয়াত ঠিক আছে তেখেতে যে কৈছে আমাৰ আই টি ছেক্টৰটো ভাল নহয় তেখেতে যেতিয়া শিক্ষামন্ত্ৰী আছিল তেখেতে কেইখন আই টি কলেজ বনাইছে প্ৰথম কথা অকল কলেজ বনালে নহ'ব আমাক ইনফ্ৰাষ্ট্ৰাকচাৰটো নালাগে এতিয়া আপোনাৰ মেডিকেল কলেজ তেওঁ গন্তি কৰি থাকে 20খন হ'ল 25খন হ'ল 10খন হ'ল কিন্তু তাতে মেচিন কি আছে প্ৰযুক্তিবিদ্যা কি আছে ডক্টৰ কিমান আছে আপোনাৰ তাতে মেন পাৱাৰ থাকিলে নহ'ব ফ্ল'ৰ চাফা কৰা মানুহখিনি থাকিলে নহ'ব তাৰ আপোনাৰ টেকন'লজি লাগিব আপোনাৰ ইচিজি মেচিনটো ভালে আছে নে নাই ইচিজি মেচিন কিমানটা আছে যদি এজন ডক্টৰে এটা ইচিজি কৰিব লৈ যায় যদি 10জন ডক্টৰ বহি থাকিব লগা হয় ষ্টুডেণ্ট তেনেহ'লে সেই ডেভেলপমেণ্টটো কেতিয়াও নহয় আপুনি বাহিৰত যাচ্ছে বাহিৰত সেই প্ৰযুক্তিবিদ্যাটো আনিছে তেখেতে অকল কলেজৰ সেই বিল্ডিংকেইটা বনালে নহ'ব আপোনাৰ ঠিকাদাৰখিনিক ধনী কৰিলে নহ'ব তাতে তেওঁৰ কমিশ্যন আছে 2% 3% তেওঁ কমিশ্যন পায় সেই কমিশ্যনখিনি ল'লে নহ'ব তাৰ ভিতৰত যিখিনি প্ৰযুক্তিবিদ্যাখিনি উন্নত হ'ব লাগিব তেতিয়া ছেমি কণ্ডাক্টৰ আমাৰ নিচিনা আমাৰ ওচৰে পাজৰে থকা মোৰ ঘৰৰ ওচৰত থকা আপোনাৰ ঘৰৰ ওচৰত থকা প্ৰত্যেকজনৰ ঘৰৰ ওচৰত থকা খিলঞ্জীয়া যি যুৱক যুৱতীখিনিয়ে আপোনাৰ এটা সংস্থাপন পাব আৰু আমাৰ এইটো ভাল লাগিব যে এই বস্তুটো আজি আমাৰ গৌৰৱৰ দিন কাৰণ আমাৰ যিটো ছেমি কণ্ডাক্টৰ প্ৰজেক্ট হয় তাত প্ৰথম ডাইৰেক্টৰ বা জিএম পোষ্ট আমাৰ খিলঞ্জীয়া কলিতা হওক বড়ো হওক ৰাভা হওক মিচিং হওক গাৰো হওক এনেকুৱা উপাধিৰ কোনোবা ল'ৰা বা ছোৱালীয়ে তাতে চম্ভালি থাকিব আৰু বহিৰাগতত দপদপনি কমিব সেই বস্তুখিনিৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক কৈছোঁ যে আপুনি মুখ্যমন্ত্ৰী যিহেতু আপুনি অকল বিল্ডিং কেইটা বনালে নহ'ব ব্ৰিজ কেইখন বনালে নহ'ব আপুনি তাৰে ভিতৰৰ প্ৰযুক্তিবিদ্যাটোত গুৰুত্ব দিব লাগিব নহ'লে আপুনি এনেকুৱা ছেমি কণ্ডাক্টৰ যদি অসমত 10টাও বহায়
তাত কিন্তু আমাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতীয়ে কেতিয়াও ভাল এটা ডেজিগনেশ্যনত কাম কৰিব নাপাব সেইকাৰণে আপুনি ভাল কাম কৰিছে আগবঢ়াই লৈ যাওক আমাৰ খিলঞ্জীয়াৰ কাৰণে আপুনি ৰিজাৰ্ভেশ্যন ৰাখক 85% খিলঞ্জীয়াৰ কাৰণে ৰাখক 15% আপুনি আউট অফ ষ্টেট লওক আমাৰ তাত ক'ব লগা একো নাই ভাল কাম কৰিছে সেইটোত আমি সমৰ্থন কৰিম ধন্যবাদ সৰ্বপ্ৰথমে ডাঙৰীয়া ধন্যবাদ বহুমূলীয়া আপোনাৰ সময়খিনি আমাক দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বহু মূল্যৱান কথা আপুনি ক'লে চৰকাৰৰ বিভিন্ন চৰকাৰৰ যিখিনি আপোনাৰ বিফলতা সেইখিনি উনুৱাই দিছে আৰু ৰাইজে সেইখিনি ভালো নিশ্চয় আপোনাক গ্ৰহণ কৰিব ধন্যবাদ Haida on the beat.